Sister Masala presents Moor Pakghor, presented by Sister Masala, সৰ্বশ্ৰেষ্ঠ গুৰি মছলা। নমস্কাৰ প্ৰিয় দৰ্শক মই নিশিতা গোস্বামী আপোনালোক সকলোকে স্বাগতম জনাইছো DY365 ৰ এই বিশেষ অনুষ্ঠান সিস্টাৰ মছলা প্ৰেজেন্স মোৰ পাকঘৰলৈ এইমাত্ৰ মই মোৰ বন্ধু এজনৰ লগত কথা পাতি আছিলো কোন জানেনে সমীৰ বুঢ়াগোহাঁই হেয়া সমীৰ বুলি ক'লে আপোনালোক সকলোৱে চিনিয়ে পাইছে সমীৰ আসলতে খুব এজন ভাল নৃত্য পৰিচালক আৰু এজন ছবি পৰিচালক ভাল কাম তেওঁ কৰিছে ও ৰব তাৰ পাছত পৰিচয়টো দিম তাৰ পাছত কৈ লওঁ কি হ'ল সমীৰ হেনো শুটিঙত আছে কিবা মিউজিক ভিডিঅ'ৰ শুটিং চলি আছে মই সুধিলোঁ আৰু কোন আছে কৈছে সিদ্ধান্ত আছে বোলে এতিয়া সিদ্ধান্তৰ পৰিচয় মই আপোনালোকক দিব নালাগে কাৰণ আপোনালোক সকলোৰে মৰমৰ অভিনেতা সিদ্ধান্ত মই তেতিয়া ক'লোঁ যে কি কৰি আছা তোমালোকে সমীৰে ক'লে যে এই মাত্ৰ আমাৰ হেনো এতিয়া আমি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিম মই তেতিয়া ক'লোঁ যে দুপৰীয়াৰ আহাৰ গ্ৰহণ মোৰ পাকঘৰলৈ আহিয়ে কৰাহি মই বঢ়িয়াকৈ বনাই থৈছোঁ তোমালোক আহা খাই পেলাই আকৌ শ্বুটিঙলৈ গুচি যাবাগৈ বেলেগ ফূৰ্তিত কৈছে তেওঁলোকে ঠিক আছে এতিয়া আহি আছোঁ আহি পেলাই তোমাৰ তাতে খাম আৰু খাই পেলাই আকৌ উভতি যাম শ্বুটিঙলৈ মই কৈছোঁ এতিয়াই গুচি আহা ৰ'ব তেওঁলোক আহিবই তেওঁলোকে কিন্তু গম নাপায় যে এতিয়া মোৰ পাকঘৰলৈ আহি তেওঁলোকেহে বনাব লাগিব ৰ'ব আহি লওক আহা নাই এতিয়ালৈকে আহিব চাগে ৰ'ব সমীৰ আহা সিদ্ধান্ত আহি পালেহি নিশিতা পুৰা ভোক লাগি আছে দে লাঞ্চ লৈ গৈছিলে তো প্ৰথমতে তোমালোক দুয়োকে মোৰ আজিৰ এই ধুনীয়া অনুষ্ঠান মোৰ পাকঘৰলৈ স্বাগতম জনাইছো প্ৰথমতে কোৱা কেনেকুৱা লাগিছে বিৰাট ধুনীয়া লাগিছে এই বঢ়িয়া লাগিছে পৰিৱেশটো সদায় একদম বিৰাট ধুনীয়া লাগিছে আজি তুমি মাতিছা বিৰাট ভাল লাগিছে আৰু সমিতা কৈছে যে আজি ধুনীয়া খানা খুৱাব পুৰা একদম লাঞ্চ ব্ৰেক দিছে ভোক লাগি আছে মানে কাম ধুম সিদ্ধান্ত কৈছো বুলি বলা আজি একদম মোৰ পাকঘৰ বঢ়িয়াকে খাবলৈ পাবা না একদম দিয়া উলিয়া মই দৰ্শকসকলকো কৈছো যে মই সমীৰ লগত কথা পাতি আছিলো আৰু তোমালোকৰ হেনো এতিয়া লাঞ্চ ব্ৰেক হ'ব মানে হৈছে আৰু ইয়ালৈ মাতিলো মই বনাই থৈছো বুলি কৈছো ভোক লাগিছে ৰবা ভাল খাবলৈ অকণ সময় লাগিব নহয় এতিয়া প্ৰথমতে মই হেতা খুন্দি এই সমীৰৰ হাতত দিম সমীৰে বনাব তাৰ পাছতে আমি খাম মই বনাম মোৰ অনুষ্ঠানত মই কেতিয়াবা বনোৱা দেখিছা নেকি তুমিতো ফোন কৰি কৈছিলা বোলে খানা ৰেডি আছে আহি যোৱা কিন্তু আমাৰ দৰ্শকসকলেতো জানে যে সমীৰৰ এখন ভাল ৰেষ্টুৰেণ্ট আছে আৰু সমীৰে বঢ়িয়া খোৱা বনাই জানে ও তুমি মানে সঁচাকে এতিয়া আকৌ বনাই খাব লাগে কিয় কৰিলো জানানে সিদ্ধান্ত এই কামটো মই কাৰণ আমাৰ দুয়োকে মই জানো সিদ্ধান্ত তোমাৰ ভোক লাগিছে বুলি কিন্তু মোক ক্ষমা কৰিবা আমাৰ দুয়োকে এই মানুহজনে কমটি নুচুৱাইছে বাপৰে নকবা আৰু কিমান নাচিছো আমি প্ৰিয় দৰ্শক এই মানুহজনে আমাক কেমেৰাৰ পাছফালে থাকি হাতত লাঠি লৈ পেলাই অমুকটো কৰা যায় অমুকটো ভুল হৈছে ভুল কৰিছা ভালকে নাচা আমাক নচুৱাই আজি এই পৰ্যায় পালোহি আমি আহি আৰু আজি বদলা ল'বলৈ একজেক্টলি আজি সেই কাৰণে আজি মই একদম থিৰাং কৰি লৈছো যে আজি মই নচুৱাম সমীৰক আৰু এবাৰ সমীৰে নাচিবই লাগিব আৰু কেনেকে নাচিব আমাক আজি বঢ়িয়া এটা ব্যঞ্জন বনাই আমাক খুৱাব হ'বনে উপায় নাই গতিকে সিদ্ধান্ত অকমান সময় খালি ৰবা আমি কথা পাতিম আৰু সমীৰক মাজত বহাই লওঁ তাৰ পাছত আমি হেতাৰে দিম ধৰি পেলাই মই কিবা কৰিব লাগিলে কৰি দিম কৰিব লাগিব আমি কথা পাতিম আলু কাটি আমি সব মই কৰিব লাগিব
আৰু আৰু প্ৰিয় দৰ্শক আমি এটা বস্তু জানো আচলতে আমাৰ চিনেমা জগতখনৰ বহুতে জানে যে সমীৰ এজন খুব ভাল নৃত্য পৰিচালক ছবি কৰিছে এতিয়া ছবি পৰিচালনা কৰিছে কিন্তু সমীৰৰ এটা সুপ্ত প্ৰতিভাও আছে যে থলুৱা যিবোৰ অসমীয়া খাদ্য তেওঁ কিছুমান এক্সপেৰিমেণ্ট কৰি ভাল পায় তেওঁ খুব সুন্দৰ সুন্দৰ কাম কিছুমান কৰে খাদ্যখিনিৰ লগত আৰু এতিয়া শেহতীয়াকৈ সমীৰৰ এখন ৰেষ্টুৰেণ্টো আছে আৰু ৰেষ্টুৰেণ্টখন ক'ত খুলিছে আমাৰ দৰ্শকসকলক কোৱা ৰেষ্টুৰেণ্টখন আৰম্ভ কৰিছোঁ বেলতলাৰ লখিমী পথত দ্য বেজৰহুলিয়ান ইটাৰী আপোনালোকে মানে এথনিক খাবলৈ মানে যদি ইচ্ছা যায় পৰ্ক চিকেন মোৰ ৰেষ্টুৰেণ্টলৈ আহিলেই হ'ল আৰু মই নিজে বনাওঁ মানে যেতিয়া থাকোঁ আৰু এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ সমীৰে যেতিয়া শ্বুটিং কৰি থাকে শ্বুটিং কৰি আছে কোন পাকত তেওঁ গৈ পেলাই শ্বুটিঙৰ যিটো আমাৰ পাকঘৰ থাকে তাত গৈ পেলাই সোমাই যায় আৰু সোমাই গ'লে পিটিকি কিবা এটা বনাই দিয়ে আৰু সেইটো মানে কাৰণে সমীৰ একদম মানে বেছ জনপ্ৰিয় হৈ গৈছিলে যে খাদ্যৰ হেৰিটো চাগে তেতিয়াৰ পৰা তেনেকৈ কাম কৰি আহিলে ন আছে বাৰু বনোৱাত খুব ধুনীয়া বনায় বৰ ডাঙৰ কথা এটা আজি মানুহে গম পাই গ'ল আকৌ নাই এইটো তোমাৰ সুপ্ত প্ৰতিভা বহুতে নাজানে কাৰণ সদায় মানে ছবি জগতৰ এজন বিখ্যাত ব্যক্তি বুলিয়েই মানে জনাজাত কিন্তু আজি এইটো গম পালে আৰু সিদ্ধান্ত কোৱাচোন মানে কেনেকুৱা লাগে মানে খাদ্যত মই মেগী বনাবলৈ জানো আমি এতিয়া জুহাললৈ তোমাৰ দুয়োকে লৈ যাওঁ হ'ব মই এইকেইটা লৈ আহোঁ ৰ'বা আৰু ঠিক আছে আকৌ তোমালোকৰ আকৌ শ্বুটিঙো যাব লাগিব নহয় শ্বুটিং যাব লাগিব এই বনাই মইতো খাই পেলাই গুচি যাম বুলি ভাবিছিলোঁ এইটো উপায় নাই বনাই পেলাই খাই পেলাই গুচি যাম আজি মই ন তুমি এইটো লোৱা ধুনীয়াটো তুমি লোৱা আৰু নহয় আজি কিয় মই এটা এদিনে মানে সময় পাইছো মই তোমাক নচাবলৈ এবাৰে চান্স পাইছো আৰু ঠিক আছে মই নাচিবলৈ ৰেডি মই একদম চিন্তাই নাই আচ্ছা এতিয়া আমাৰ মই জুইটো জ্বলাই দিওঁ এতিয়া আমাৰ দৰ্শকসকলক কোৱা যে আজি তুমি আমাক কি বনাই দেখুৱাবা মই থলুৱাভাৱে মছলাৰ লগত আকৌ থলুৱা যদিও মছলাৰ লগত বাঁহৰ গাজ দি গাহৰি মাংস বনাম সেইটো বৰ ভাল বনোৱা কিন্তু ন থলুৱাভাৱে বাঁহৰ গাজ দি পেলাই তুমি গাহৰি মাংস বনাই দেখুৱাবা বাঁহৰ গাজ আৰু কিন্তু মছলা থাকিব দেই তাত লোভ লাগিছে মোৰ মছলা থাকিব মছলা এড কৰি পেলাই বনাম মানে লগাই আৰে বাহ দি জানো মই ভাবিছিলোৱে যে তুমি গাহৰি বনাম তুমিতো গাহৰি ৰেডি কৰি ৰাখিছাই চাগে মোৰ পাকঘৰ তুমি চব পাবা মোৰ পাকঘৰ তুমি মাংস পাবা মাছো পাবা গাহৰিও পাবা চব পাবা শুকান মাছো পাবা বঢ়িয়া আছে ওপৰত চোৱা তাকে দেখিছা সময় যদি মানে এতিয়া লাঞ্চ ব্ৰেক আমাৰ এঘণ্টা সময় থকা হ'লে মই চব বনাই থৈ গ'লোহেঁতেন এতিয়া গাহৰিকে বনাব মাতি থাকিম মই পাছত আৰামত মাতিম এইখিনি গাহৰি আচ্ছা হ'বনে হ'ব তাৰ পাছত এতিয়া তোমাক পিয়াজটো লাগে পিয়াজ লাগিব মই বিলাহী লাগে নে নাজানো কিন্তু তথাপিও গোটাই থৈছো না বিলাহী লাগিব আৰু তুমি খুব ভোট জলকীয়া ভাল পোৱা সিদ্ধান্তটো ভোট জলকীয়া খোৱা কম খাওঁ খোৱা তথাপি সমীৰা মই জানো যে ভোট জলকীয়াটো লাগে সেইকাৰণে মই থৈ দিছো আদা নহৰুটো লাগিবই এইটো থাকিবই আৰু কি লাগে আৰু মোক মছলা আমাৰ সিস্টাৰ মছলা আছে সিস্টাৰ মছলা আছে দেখিছানে বাৰু মোক ক'বাত সিস্টাৰ মছলা মোৰ ৰেষ্টুৰেণ্টতো এই দ্য বেজৰহুলিয়ান ইটাৰীত মই সিস্টাৰ মছলা ইউজ কৰোঁ সঁচাকে ডাঙৰ হৰ্ডিংছত এনেকৈ ধৰি আছাই তুমি য'তে যাতে দেখি পাবা সিস্টাৰ মছলা কিন্তু খুব ভাল লাগিলে তুমি যে সিস্টাৰ মছলা ব্যৱহাৰ কৰিছা নিজৰ ৰেষ্টুৰেণ্টত কাৰণ খাদ্যত যেতিয়া ব্যৱহাৰ কৰা হয় তেতিয়া অকণমান টেষ্টটো বেলেগ হয় ন টেষ্টটো বেলেগ হয় খুব ধুনীয়া হয় খুব ভাল পাইছা ন ভাল পাই খুব ধুনীয়া আৰু এইখিনি মই লোৱা কাটিবা নে মই কাটি দিম মই কাটিম মই কিবা কৰি দিওঁ অকণমান কথা পাতিলে হ'ল কাটি ল'ম বাৰু ধুনীয়াকৈ আৰু তেলটো দি লওঁ নেকি আগতে নেকি তেল দিব লাগিব কিন্তু আগতে কাটি ল'ব লাগিব কাটি লোৱাৰ পিছত তেলটো দিব লাগিব জুইটো কমাই দিয়া আৰু পিঁয়াজটো কাটি লৈছোঁ ফাৰ্ষ্ট টাইম আমাৰ দৰ্শকসকলে চাই আছে কেইফুটামান আমি চেনি দিলোঁ অকণমান চেনি ইমান দিলে আৰু অকণ কমকৈ দিয়া জাষ্ট অলপমান বাছ হৈ যাব এইটো কিয় দিলোঁ চা এইটোত চেনিটোত কালাৰটো টেষ্টটো আহে এইটো হৈ গ'ল চাগে দেখিছা আজি এটা ষ্টেপ শিকিলা এতিয়া তুমি চাই ল'লে হ'ল মই কেনেকৈ কৰি আছোঁ সিদ্ধানে গাহৰি খোৱা নাই খাওঁ কম মানে মই হেৰিটো মাংস টাইপৰটো খাওঁ হেৰিটো নাখাওঁ মই একদম একেই হয় নেকি মোৰ এই তেলটো ভাল নালাগে তেলটো খাব ভাল নাপাওঁ এই মাংসটোহে ভাল পাওঁ মই বিচাৰি খাওঁ আজি ইমান ধুনীয়াকৈ বনাই দিম তেলটোৱে তুমি বিচাৰিবা হয় নেকি
হয় নেকি এতিয়া পিঁয়াজখিনি দি দিম জুইটো কমাবলৈ বা বঢ়াবলৈ হ'লে মোক কৈ দিবা হা হ'ব জুইটো ঠিকে আছে এতিয়া সিদ্ধান্ত মানে এনে ঘৰ ক'ত আচল মোৰ অৰিজিন ঘৰ মোৰ জন্ম নলবাৰীত ইয়াতে ঘৰ আছে মোৰ নৱগ্ৰহ কিন্তু ইয়াতে মাহঁত থাকে নে নলবাৰীত থাকে মাহঁত মোৰ নলবাৰীত থাকে মা আৰু মোৰ দাদা নলবাৰীত থাকে এতিয়া তুমি মোক কোৱাচোন ঘৰখন বেছি ভাল লাগে নে গুৱাহাটীত থাকি বেছি ভাল লাগে গাঁৱৰ ঘৰখন বেছি ভাল লাগে সেইটোৱে মই কৈছো মানে গুৱাহাটী আৰু মই ঘৰত গ'লে মায়ে ভেৰাইটিজ বস্তু বনাই খুৱায় হয় না এতিয়া লাগিব তোমাৰ নিমখ লাগিব নিমখ নলবাৰী এতিয়া ঘৰখনত একদম মায়ে গ'লে ঠিকছে খুৱায় না ঠিকছে ৰাতিপুৱাও ভাত দিব দুপৰীয়াও ভাত ৰাতিও ভাত খাই শকত হৈ আহোঁ মই পুৰা একদম আৰু দিম আৰু দিবা অকণমান দিম তাৰপাছত এনেকৈ জুহালত বনোৱাৰ অভিজ্ঞতা আছেনে মানে বহি খোৱাৰ বহুত সৰু থাকোঁতে তেতিয়া আছিলে তেনেকুৱা এতিয়া অৱশ্যে হেৰিতে বনায় গেছতে বনায় দিবা এতিয়া মই জানা যেতিয়া সমীৰ মোৰ অতিথিসকল যেতিয়া আহিছে ইয়ালৈ যেতিয়া জুহাল দেখিছে সকলোৱে এটা কথাই কৈছে যে ইছৰাম গাঁৱৰ ঘৰলৈ মনত পৰি গৈছে আইতাহঁতলৈ মনত পৰি গৈছে পৰিৱেশটো দেখাৰ লগে লগে একদম গাঁৱৰ ঘৰলৈ মনত পৰি গৈছে এতিয়া যে কি ধুনীয়া আছে না দিনবোৰ সঁচাকৈ বিৰাট ধুনীয়া আছে যি বাৰীত থাকে সেয়াই ছিঙি আনে ঘৰত যিটো হ'ল সেইটোকে বনালে মাছ গৈ আছে সেইফালে চাইকেল লৈ পেলাই একদম ফ্ৰেছ মাছ বোলে জীয়া মাছ গৈ আছে ন মাছটো খুৱাই বেছি হয় বাৰু অৱশ্যে মাছে খোৱা হয় মাছটো তোমাৰ শুকুৱাই খোৱা হয় বিভিন্ন প্ৰকাৰে পাতত দি বনাই খোৱা হয় জুইকা পাকঘৰত শুকুৱাই খোৱা হয় সমীৰতো চাগে হেৰি ন আচল ঘৰখনটো হেৰি মোৰ অৰিজিনেল ঘৰ চতিয়াত চতিয়া আচ্ছা চতিয়াৰ হিয়াহৰ বুলি ভাবিছিলো চতিয়াৰ বেজৰহলা বুলি গাঁওখন এতিয়া কি লাগিব এতিয়া লাগিব জিৰা জিৰা গুড়ি ধনিয়া গুড়ি মই কিন্তু তোমাক সিস্টাৰ মছলা দিছো হা একদম বঢ়িয়া তুমিতো যিহেতু ব্যৱহাৰ কৰিছা সিস্টাৰ মছলা দিবৰ কাৰণে এইটো হেৰিটো দিছোঁ চামুচটো লাগিব সিস্টাৰ মছলাৰ জিৰা দিছোঁ এইটো ধনিয়া গুড়ি এইটো জিৰা গুড়ি একো নাই পৰিমাণটো কিমান দিব লাগে বেছি নালাগে এক চামুচ মানে হেৰি লৈ আছে মাংসৰ কোৱান্টিটি লৈ আছে এইখিনি মাংস আৰু তুমি আৰু সিস্টাৰ মছলাটো মই সঁচাই কৈছো এবাৰ লৈ যাবা মানে ব্যৱহাৰ কৰি চাবলৈ ক'বা একদম ইমান কণমান দিলেই হ'ল খুব ধুনীয়া হয় আৰু এই জলকীয়া গুড়িৰ ৰংটো ইমান ধুনীয়া মানে একদম পৰিমাণটো কমকে দিলেই হয় তাৰপিছত হেৰি চতিয়াত এতিয়াও আছেনে ঘৰখনৰ আছে এতিয়াও চতিয়া ঘৰখনে আছে মা দেউতা নাই তেওঁলোক ঢুকাইছে এতিয়া ঘৰত এতিয়া দাদা আছে মোৰ আচ্ছা যোৱা হয় নে তালৈ হয় প্ৰায় যোৱা হয় মানে মাজে মাজে যোৱা হয় আৰু যেতিয়াই মানে সময় পাওঁ তেতিয়াই এপাক আহোঁগৈ ঘৰখনৰ পৰা খুব ভাল লাগে ন মই নতুন চিনেমা এখন যিখন কৰিলোঁ দাদা তুমি যিখন শ্বুটিং তাতে হ'ল চতিয়াতে হৈছে হয় নেকি গোটেই কামবিলাক তাতে কৰিছোঁ মই ঘৰত থাকি পেলাই কৰিব পাৰি ঘৰত থাকি মানে ঘৰৰ ওচৰে পাজৰে তেনেকৈ শ্বুটিং হৈছিলে চিনেমাখনৰ কথা কোৱাচোন এতিয়া কিমান আগবাঢ়িছে চিনেমাখনৰ এতিয়া শ্বুটিং কমপ্লিট হৈ গ'ল এতিয়া পোষ্ট প্ৰডাকশ্যনৰ কামবিলাক চলি আছে আচ্ছা এডিটিং অলমষ্ট হৈ গৈছে এতিয়া ডাবিঙৰ কামখিনি চলি আছে এনেকৈ কৰি আছোঁ গতিকে এখন নতুন অসমীয়া দৰ্শকসকল আহি আছে অসমীয়া ছবি এখন আৰু চিনেমাখনৰ নাম হৈছে দাদা তুমি দুষ্ট বৰ ট্ৰেইলাৰটো চাইছোঁ খুব ভাল লাগিছে আচ্ছা সিদ্ধান্তে মই কৰি দিওঁ পাব্লিচিটি যে দৰ্শকসকল আমি একেলগে কওঁ ন কোৱা এখন নতুন অসমীয়া ছবি আহি আছে দাদা তুমি দুষ্ট বৰ সকলোৱে চিনেমা হললৈ গৈ চাবলৈ নাপাহৰিব একদম যদিও চিনেমা হলৰ এতিয়া আমাক চৰকাৰে খুলি দিছে আৰু 50% দিছে 50% দিছে গতিকে ঠিক আছে এনেকৈ আগবাঢ়োচোন কৰোনা এতিয়া খুলিছে এতিয়া লাহে খুলিছে মোৰ এতিয়া ডাবিঙৰ কাম চলি আছে লাহে মিউজিকৰ কাম আছে এইখিনি কৰোঁতে মই খুব সম্ভৱ হল খুলি যাবগে চাগে আৰামত কৰি থাকা তাৰপিছত কাৰণ চিনেমাখনৰ মই আচলতে অকমানি সৰু ট্ৰেইলাৰ এটা চালো বৰ ধুনীয়া হৈছে থেংক ইউ চামুচ এখন লাগিব
এনেকৈ যদি এখন দুখনকৈ অসমীয়া চিনেমা হয় ন হয়। সিদ্ধান্তে কোনখন কৰিছে কোৱাচোন আমাৰ দৰ্শকসকলক বাৰু জানোৱেই মই চিনেমা এখনেই কৰিছোঁ ৰোড হৈ আহা তুমি খুব ধুনীয়া আছিলে চিনেমাখন কিন্তু সেইটো সময়ত কৰোণা ষ্টাৰ্ট হৈছিলে চ' তেনেকে অলপ দৰ্শকে চাবলৈ নাহিলে সঁচাকৈ দেই বৰ দুখ লাগে জানা আচলতে বেয়া লাগে আমাৰ কিয় জানানে যে আমাৰ যিটো উঠি অহা প্ৰজন্ম তোমালোক সিদ্ধান্ত তুমিয়ে হওক কিশোৰ আছে আমাৰ অনন্যাহঁত আছে নতুন প্ৰজন্মৰ যিখিনি ল'ৰা ছোৱালী এতিয়া ইমান ভাল ভাল কাম তোমালোকে কৰি আছা বা তোমালোকক দেখি আছো আমিও বিচাৰো যে তোমালোকে নতুন নতুন ভাল ভাল চিনেমা কৰা এতিয়া কাৰণ চিনেমা ইণ্ডাষ্ট্ৰীটো আগবঢ়াই লৈ যাব লাগিব ন মই যেতিয়া আহিছিলো মই প্ৰথম ছবিখন কৰিছিলো 2003 মোৰ প্ৰথম ছবিখন মন আছিলে খুব ধুনীয়া তাৰ পাছত আমি আছিলে আমি কন্টেম্পৰেৰী বুলিয়ে ক'ব লাগিব ন তাৰ পাছত আমি ভাল ভাল কাম কৰিলো ন স্বামী আমি বহুত কিখন কৰিলো মই দৰ্শকসকল সমীৰৰ লগত কিন্তু এখন খুব ভাল চিনেমা কৰিছো আৰু সেইখন হ'ল আপোনালোক সকলোৰে খুব ভাল লগা এখন ছবি সেইখন হৈছে কাদম্বৰী এই যে আৰৰ কেমেৰা আৰৰ মানুহবোৰ কিমান দৰকাৰী আছে আৰু কিমান যে মানে ইম্পৰ্টেণ্ট বুলি কয় নহয় এইটো বস্তু আচলতে সঁচাকৈ যে কেমেৰাৰ বহি থকা মানুহজনেই হওক বা আমাৰ মেকআপ দিয়া মানুহজনেই হওক বা আমাক কৰিঅ'গ্ৰাফাৰজনেই হওক ডাইৰেক্টৰ হওক চব সকলো মিলি পেলাই এখন চিনেমা হয় কাদম্বৰীত গোটেই গানকেইটা যেতিয়া সমীৰে কৰিছিলে আমি তেতিয়া খুব ভাল লাগিছিল সেইখিনি সময় ন কাম কৰি সমীৰৰ লগত ময়ো বহুত কেইটা গানৰ মিউজিক ভিডিঅ' কাম কৰিছোঁ খুব ভাল লাগে তেখেতৰ লগত কাম কৰি মানে কোনো হেট্ৰিক নাই আটাইতকৈ ভাল লগা গান কোনটো সমীৰৰ লগত কৰা বহুত গীতাই আছিলে আমাৰ এই বিহু গানটোৰ নামটো পাহৰি থাকিলোঁ মই আৰু তেখেতে নিজে সুৰ কৰিছে নিজে লিখিছে গান ৰিচেণ্টলি এটা গান মই সুৰ কৰিছোঁ আৰু লিখিছোঁ মানে হেৰিও হৈছে ওলাইছোঁ কিন্তু মই গালে বেয়া শুনিব ছিংগাৰে গাইছে মানে ভাল আজি এসপ্তাহমান হৈছে কণ কণ মৰমে বুলি গানটো এইটো মই লিখা মই সুৰ কৰা গাইছে ৰাজীৱ ৰোশন আৰু চিল্কা চমুৱা আচ্ছা প্ৰথমতে মই আমাৰ দৰ্শকসকলক কৈ ল'ব বিচাৰিছোঁ যে ইয়াতে তেল দিলা তাৰপিছত পিঁয়াজখিনি আমি দিলোঁ তাৰপিছত আদা নহৰু পেষ্টটো দিলোঁ তাৰ মাজতে মছলাখিনি দি ল'লোঁ ভাজি ল'লোঁ মছলাখিনি দি আদা নহৰু পেষ্ট দিলোঁ তাৰপিছতে কেঁচা জলকীয়া দিলোঁ তাৰপিছত মাংসখিনি দিলোঁ এতিয়া আমি অলপমান এইখিনি ফ্ৰাই কৰি ল'ম অকণমান কম জুইটো মই কমাই দিম নেকি অকণমান কমাই দিলে হ'ল ঢাকনা এখন হ'লে একদম আছে হ'বনে জুইটো এইখিনি থৈ দিলে হ'ল হেতাখন এইটোতো দৰকাৰ নাই এইটো অলপ চাই এইটো মই ইয়াত থৈ দিওঁ জুইকণ খালি চাই থাকিলেই হ'ল কোনটো গান আছিলে এতিয়া নতুনকৈ আজি এসপ্তাহ হৈছে ৰিলিজ হোৱা কণ কণ মৰমে বুলি কণ কণ মৰমে গুণগুণাই দিয়া নাই এবাৰ আমাৰ দৰ্শকসকলেও ভাল পাব তাকেতো তুমি শ্ব'টোত টিআৰপিটো অহা বিচাৰিছা নে যোৱা বিচাৰিছা নাই মই বিচাৰিছোঁ যাতে তোমাৰ গানটো খুব জনপ্ৰিয় হৈ পৰে ধন্যবাদ সেইটোতো মই গম পাইছোঁ কিন্তু মোৰ যিটো গলা সেইটো কাৰণে একো নাই আমি চব একেই হয় না সিদ্ধান্ত আমিনো ক'ত গান নাগাওঁ এনেকৈ শুনিব তাৰমানে একো নুশুনো গাই দিয়াৰ লগে লগে টিভিৰ পৰা মানুহ দৌৰ মাৰিব নেকি নাযায় সমীৰৰ গান শুনিবলৈ ৰৈ আছে মানুহ মই অকণমান গুণগুণাই দিছোঁ মোৰ নতুন গানটো গাইছে ৰাজীৱ ৰোশন আৰু চিল্কা চমুৱা ৰোমেণ্টিক গান গানটো এনেকুৱা কণ 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 মৰমে সাজে ঘৰ বুকুতে ধৌ 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 প্ৰণয়ৰ বাঢ়িছে সঘনে উশাহৰ ঠিকনা উশাহে বিচাৰে ৰঙাকৈ কলিজাত বৰষে খাওনে কণ 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 মৰমে সাজে ঘৰ বুকুতে ধৌ 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 প্ৰণয়ৰ বাঢ়িছে সঘনে এইখিনিলৈকে বঢ়িয়া বঢ়িয়া ধুনীয়া গাইছা দেখোন ক'ত কৈছিলে গাবলৈ মই ছিংগাৰ নহয় লিৰিক্সখিনি খুব ধুনীয়া ন তেখেতে নিজে লিখিছে তাকেতো মই আচলতে যেতিয়া মই সমীৰৰ কথা কৈ আছিলোঁ পৰিচালক কাৰণ আমিতো পৰিচালক বুলিয়ে জানো নহয় নৃত্য পৰিচালক
যেটা আমাক আমাক নহয়, উৎপাত এইটো কৰি চখ নচোৱাইছিলে গান। কিন্তু তথাপিও এইটো এটা এটা প্ৰতিভা নহয় যে তুমি ভাল পোৱা ভাল পাওঁ। যে গান লিখি ভাল পাইছা গান সুৰ কৰিছা এইটো এটা ডাঙৰ প্ৰতিভা এটা নহয় তাৰপাছত সিদ্ধান্তও এটা মই কৰা মই লিখা গান এটাত অভিনয় কৰিছে সেইটো গানটো এইটো বিহু গান আছিলে গোৱা সিদ্ধান্ত গোৱা মই নাজানো গাবলৈ নহ'লে নচাম এতিয়া গাব লাগিব গাবলৈ জানো সিদ্ধান্ত কাৰ লগত অভিনয় কৰি আটাইতকৈ ভাল লাগিছে মানে ভাল লাগে হিৰোইন সকলো লগতে দিব কাম এতিয়া ধৰি কৰি পেলাই তেনেকে নহয় এজনী নাম ক'ব নাযায় এজনীয়ে ফোন কৰিব কিয় মই দেখোন কৰিছিলো মোৰ নাম ক'ব নোৱাৰিলা তাৰপিছত নাই গোটেইখিনি আমাৰ মোৰ এজৰ যিখিনি মোৰ হিৰোইন আছে বা নতুনকে উঠি অহা আছে একদম কোঅপাৰেটিভ হয় মোৰ লগত খুব ভালকে কাম তথাপিও নাম নকয় সি ভয়তে এক দিবনা ধৰি পেলাই হিৰোইন কিজনীয়ে আৰু এটা ভুল এইটো কৰিছে মই দিছো ৰ'বা আৰু এটা ভুল কৰিছে তাৰ লগৰখিনিহে তাৰ এজৰখিনিয়ে সি ভাল পায় কাম কৰি বেলেগ ভাল নাপায় তাৰমানে নিশ্চিতা বা বৰষাবান এনে বুলি কৈ থাকে ন আমাৰ দেখিলে বিজনেছৰ পাৰ্টত কাম কৰিব মোৰ সৌভাগ্য হোৱা নাই এইয়া দিম এতিয়া মই আমিতো খাই পেলাম দেখোন একদম তাকে। ভৰি পেলাই এতিয়া দেখিছা বিৰাট ধুনীয়া চেণ্ট এটা ওলাইছে কি ধুনীয়া ওলাইছে ন আমাৰ যে এই বস্তুটো আচলতে গাহৰি মাংসটো আমাৰ ঘৰত ইমান বনোৱা নহয় কাৰণ মই নাজানো ভালকৈ বনাব কিন্তু আমাৰ শ্বুটিঙত বৰ বিৰাট খোৱা হয় জানো শ্বুটিঙত বহুত খোৱা হয় মানে শ্বুটিঙত আমাৰ আৰু আমি শ্বুটিংবিলাক যেতিয়া সমীৰহঁতে কি বুলি কয় আমি যেতিয়া শ্বুটিঙত গুচি যাওঁগৈ কাৰণ আমাৰ ড্ৰামা গান চব একেলগে হয় ন 10 দিন 15 দিন আমি ছাপ'জ মৰিগাঁৱত আমাৰ শ্বুটিং হৈছে মৰিগাঁৱত আমি 10 দিন থাকিলোঁ বোলে আমাৰ ডিব্ৰুগড়ত শ্বুটিং হৈছে ডিব্ৰুগড়ত আমি 25 দিন থাকিলোঁ তেনেকৈ আমাৰ একদম 25-30 দিনকৈ থাকোঁ নহয় এখন জেগাত গতিকে সেই জেগাখনৰ চব বস্তু আমি হেৰি কৰি লওঁ নহয় আৰু আমাৰ এই এতিয়া মই মাজতে এটা কথা মাজতে এতিয়া মই বিলাহীখিনি দি দিম এতিয়া বিলাহীখিনি দিম বিলাহীখিনি দিয়াৰ পিছত ধুনীয়াকৈ লৰাই দিয়াৰ পিছত এইটো অকণমান ঢাকনা মাৰি অকণমান কম জুইত অকণমান সময় কাৰণে ঢাকনা মাৰি দিব লাগে পানী দিব নালাগে ন পানী দিব লাগিব অকণমান নহয় অকণমান বিলাহীখিনি হেৰি হৈ লওক বিলাহীখিনি অকণ সিজি লওক তাৰপিছত পানী দিব লাগিব আমাৰ লগৰ এজন কোৰিঅ'গ্ৰাফাৰ লগৰ মানে মোতকৈ সৰু আৰু মোতকৈ অলপ পিছতে অহা তেওঁ খুব ধুনীয়া গাহৰি মাংস বজায় হয় নেকি পংকজ ইংটি নিশ্চয় চবে জানে নামটো খুব ধুনীয়া গাহৰি মাংস বনায় হয় নেকি খুব ধুনীয়া গাহৰি মাংস বনায় আৰু পংকজে এই মানে এই মোৰ দাদা তুমি দুষ্টবৰ চাটনি টাটনিও ভাল বনায় দাদা তুমি দুষ্টবৰ শ্বুটিঙত পংকজে এক্টিং কৰিছে এটাৰ অলপ খুব ধুনীয়া কৰিছে তাত সি মানে যেতিয়াই শ্বুটিং নাথাকে তেতিয়াই গাহৰি মাংস গোটাই লৈ একদম কিটচেনত নিজেই লাগি যায়গৈ গৈ পেলাই সেইটোৱে না আমাৰ শ্বুটিঙত এইটো খুব বনোৱা হয় ন গাহৰি মাংসটো খুব খোৱা হয় খুব ধুনীয়া আৰু লাই শাক দিও বনাই ন লাই শাক দি লাই শাক দি বনাই বাঁহৰ গাজ দি বনাই বইল এটা বনাই ইমান ধুনীয়া হয় খাবলৈ খুব ধুনীয়া হয় এতিয়া উজনিত খুব খোৱা হয় ন এইটো খোৱা হয় শিৱসাগৰত ফালে মোৰ সেইকেইটাই আছে গাহৰি মাংসৰ মোৰ ৰেষ্টুৰেণ্টত কি আছে বেজৰ হোলা নিটেড তাত আছে লাই শাকৰ লগত বইল এটা আছে আৰু লাই শাকৰ লগত এটা মছলাও আছে মানে পৰ্কৰ আৰু তোমাৰ হেৰি আছে তিল পৰ্কটো আছে এইটো খুব ধুনীয়া মানে আৰু আছে বাঁহ গাজৰ লগত বেম্বো চুটৰ লগত তোমাৰ বইল এটাও আছে আৰু তোমাৰ হেৰি আছে এই কি বুলি কয় মছলা যিটো আজি বনাইছো সেইটো মছলাটো বনাইছো আজি আৰু চবতকে তাত এটা আমাৰ বেজৰ হুলিয়ান ইটাৰী স্পেচিয়েল হাণ্ডি পৰ্ক বুলি এটা বনোৱা যায় হাণ্ডিত বনোৱা যায় হাণ্ডিত গাহৰি মাংস বনোৱা যায় আৰু খুব ধুনীয়া হয় সেইটো আৰু বহুত মানুহে মানে পচন্দ কৰিছে এইটো হয় নেকি হাণ্ডি পৰ্কটো সেই হাণ্ডি পৰ্ক বইলো আছে মছলাও সেইটো এড কৰি পেলাই বনাব পাৰি আচ্ছা নামটো ক'ৰ পৰা বিচাৰি পেলা দ্য বেজৰ হুলিয়ান ইটাৰী তুমি ইমান খৰকে কৈছা আমাৰ দৰ্শকে বুজিয়ে নাপাব নামটো হৈছে দ্য বেজৰ হুলিয়ান ইটাৰী দ্য বেজৰ হুলিয়ান ইটাৰী এতিয়া দ্য বেজৰ হুলিয়ান মানে কি হয় আচ্ছা দ্য বেজৰ আচলতে বেজৰ হুলা মোৰ গাঁওখনৰ নাম মই বেজৰ হুলাৰ বেজৰ হুলাৰ সেইকাৰণে বেজৰ হুলিয়ান ইটাৰী আচ্ছা ঠিকে আছে নিজৰ গাঁওখনৰ নামে দি পেলাই খুলিছে নিজৰ গাঁওখন দি নাম খুলিছে
আৰু সিদ্ধান্ত কিবা মানে কিবা ভৱিষ্যতে কিবা এনেকুৱা প্লেনিং কিবা আছে নেকি ব্যৱসায় বা তেনেকুৱা ধৰণৰ নিশ্চয় মানে একচুৱেলি এতিয়া যিটো পৰিৱেশ হৈ আছে আমি এক্টিং কৰি আমি নিজকে কৰিব পৰাটো অলপ দিগদাৰ হৈ গৈছে চ' বেলেগ নিশ্চয় কিবা এটা কৰিব লাগিব আমি চ' মোৰো তেনেকুৱা ইচ্ছা আছে কিবা এটা বেলেগ ব্যৱসায় কৰা বা তেনেকুৱা সৰু ভাল হ'ব একদম ভাল হ'ব এতিয়া ইয়াত অলপ পানী দিব লাগিব পানী দিওঁ ন কিন্তু মানে গাহৰি মাংসৰ তেলটো ওলাই আহিছে দেখিছা তেলটো ওলাইছে ন গাহৰি তেলটো ওলাইছে দিওঁ এতে কিমান দিব লাগে ৰংটো দি দে পানীটো মই কম বাস হ'ব এতিয়া জুইটো কোন দিব লাগিব এতিয়া জুই দিব লাগিব খুব ধুনীয়া কালাৰ এটা আহিছে ন কালাৰটো ধুনীয়া আহিছে বৰ ধুনীয়া ৰং আহে আৰু মানে চিষ্টাৰ মছলাৰ হেৰিটোৱে এইটো খুবিটোৱে এইটো মানে সঁচাকৈ অকণমান দিব লাগে আৰু এতিয়া জলকীয়া গুড়ি মইতো অকণমান দিছোঁ কালাৰটো কি ধুনীয়া আহিছে বৰ ধুনীয়া ৰং আহে আৰু মোৰ অতিথিসকলে যেতিয়া সঁচাকৈ কয় এনেকুৱা ধৰণৰ মানে মোৰ নিজৰো ভাল লাগে যে মই ভাল এটা কামত নিজকে হেৰি কৰিছোঁ সোমাইছোঁ আৰু তোমাৰ এই শ্ব'টো খুবেই পপুলাৰ হৈছে ভাল পাইছে ন মানুহে বহুত মানুহে ভাল পাইছে মই ইনফেক্ট চাওঁ মানে একদম চাওঁ কাৰণ মই বনোৱাৰ লগত যেতিয়া জড়িত হৈছোঁৱে গতিকে মই মানে যেনে তেনে সময় উলিয়াই সেইখিনি সময়ত শ্ব'টো চাওঁৱেই আৰু ইয়াৰ কাৰণে তুমি মতাৰ বাবে সঁচাকৈ ধন্যবাদ দিছোঁ ভাল লাগিছে আচলতে কি জানা এই অনুষ্ঠানটো যেতিয়া কৰা হৈছিলে আমাৰ যিগৰাকী পৰিচালিকা নিশা আচলতে মানে বিশেষ অনুষ্ঠান বুলিহে আমি আৰম্ভ কৰিছিলোঁ যে আমি বহুত দীঘলীয়া নকৰোঁ তাৰমানে আমি কেইটামান খণ্ড কৰিয়ে শেষ কৰিম মানে পূজাৰ আচলতে এটা বিশেষ অনুষ্ঠান বুলি আমি আৰম্ভ কৰিছিলোঁ এই যিখিনি উৎসৱৰ যিখিনি সময়খিনি সেইখিনি সময়ত আমি এনেকুৱা ধৰণৰ এটা কাৰণ এইটো সময়ত মানুহে খোৱা বোৱা খুব বেছি হয় নহয় মানুহৰ হেৰি তো সেইকাৰণে আমি আৰম্ভ কৰিছিলোঁ কিন্তু এতিয়া আমি ইমান মৰম পাইছোঁ মানুহৰ নাজানো চাগে আমি অকণমান গেপ দি পেলাই আকৌ আৰম্ভ কৰিম বা তেনেকুৱা ধৰণৰ কিবা এটা প্লেনিং চলি আছে আৰু এতিয়া আমাৰ দৰ্শকসকলৰ ফালৰ পৰাও ফোন আহে মানে যিসকল কিছু এনেকুৱা ধৰণৰ মহিলা আছে ঘৰত আছে খোৱা বনাই ভাল পায় বা কাম কৰিছেও তেওঁলোকো আহিব বিচাৰিছে আমাৰ অনুষ্ঠানলৈ এতিয়া আমালৈ তেনেকুৱা ফোন কলছো আহি আছে আৰু আমাৰ আগৰ এপিছডত আহিছেও আমাৰ দৰ্শকৰ পৰাই আমাৰ এগৰাকী মহিলা আহিছিলে বাইদেউ এগৰাকী আহিছিলে আৰু বাইদেউগৰাকী খুৱাই খুব ভাল বনায় আৰু খুৱায়ো ভাল পায় খায়ো মানে বনায়ো ভাল পায় গতিকে তেখেতে আহি পেলাই যেতিয়া ইমান ধুনীয়াকৈ বনাই দেখুৱাইছেহি তেওঁ নিজেও সুখী আমিও সুখী আমি সেইটো এটা প্ৰচেষ্টা হাতত লৈছোঁ চাওঁ কেনেকৈ এতিয়া আগবাঢ়িব পাৰোঁ দৰ্শকসকলে খুব মানে ধুনীয়াকৈ আঁকোৱালি লৈছে কাৰণে ভাল লাগিছে খুব ভাল লাগিছে গোটেই পৰিৱেশটো মানে আচলতে গোটেই মানে ঘৰুৱাটো মানে এতিয়া গাঁৱৰ পৰিৱেশ এটা পাই গৈছে গোটেইখিনিয়ে গোটেইখিনি সেইকাৰণে খুব ভাল লাগিছে আৰু বনোৱা চনোৱাবিলাকো খুব মানে ঘৰুৱাভাৱে বনোৱা হয় আৰু সকলো আচলতে মানে এটা নিজৰ এখন পৃথিৱীলৈ গুচি যায় ন আৰু সেইখন পৃথিৱী আমাৰ আটাইতকৈ ধুনীয়া পৃথিৱী ন সিদ্ধান্ত যিখন পৃথিৱী আমি আমাৰ গাঁৱৰ ঘৰখনৰ পৃথিৱী যিখন ঘৰত আমাৰ আইতা ককাহঁত আছিলে যিখন ঘৰত আমাৰ মানে এটা ইমান ধুনীয়া এটা সাংঘাতিক মেমৰি এটা স্মৃতি ইমান ধুনীয়া স্মৃতি আৰু সেই স্মৃতিবোৰ ৰোমন্থন কৰিবলৈ সকলোৱে ভাল পায় সেইকাৰণে আমাৰ সেই ৰোমন্থন হয় আৰু সকলোৱে কৈছে আমাৰ সেই দিনবোৰলৈ মনত পৰিছে জুহালত বহা যিটো ঢেঁকী শাল পিঠা বনোৱাৰ সময়খিনি আগতে মাহঁতে বনাই থাকোঁতে দৌৰ মাৰি তাকে মই কৈ আছিলোঁ দেই এনিশাক কৈ আছিলোঁ মই আমি যেতিয়া এনেকৈ বহি থাকোঁ আইতাহঁতে যেতিয়া পিঠা বনাই প্ৰথমতে যা যোগাৰখিনি কৰি ল'লে তাৰপিছত একদম পূৰা বহি ল'লে গামোচাখন থৈ ল'লে এইখন টাৱাখন পাতিলে তাৰপাছত যে বনোৱা আৰম্ভ কৰে কোনেও ডিষ্টাৰ্ব কৰিব নোৱাৰে এই যে আৰম্ভ কৰিলে ইমান সৰু সৰু বাহিৰত নবনাই নহয় ডাঙৰ ডাঙৰ একদম বৈয়ামত ভৰাব একদম এনেকুৱা দুটা মস্ত মস্ত বৈয়ামত ভৰ্তি তিল পিঠা ভৰ্তি নাৰিকলৰ লাৰু একদম তেনেকৈ বনাই ধুনীয়াকৈ থৈ যাব কাৰণ অকল সেই আমাৰ মানে কেনেকুৱা হয় গাঁৱৰ ঘৰবিলাকত যে সেই ঘৰ মানুহে নাখায় তাৰমানে অকল এঘৰ মানুহে নাখায় ওচৰ চুবুৰীয়াকে সকলোকে দি দিয়া হয় ন ভাল লাগিছে চুঙা পিঠা বনাই খাইছা ন খাইছো ঘৰত গ'লে খুব খাওঁ চুঙা পিঠা বিশেষকৈ সেইটো তাত বনাবলৈ বহুত মানে কলগছ কাটিব লাগে মানুহ লগাব লাগে তাত চুঙা পিঠা বিশেষকৈ হেৰিয়াৰ ধান কটাৰ পিছতে আৰু মাঘৰ সময়ত চুঙা পিঠাটো খাবলৈ খুব ভাল হয় সেইখিনি সময়ত খেৰ চেৰ কিবা কিবি থাকে ন তেনেকৈ দি জ্বলাই এই বিৰাট ধুনীয়া লাগে তাকে এতিয়া বিহু চিহুটো চাগে ঘৰলৈ যোৱা হয় ন সিদ্ধান্তৰ হয় আৰু সিদ্ধান্ত ঘৰত কোন কোন আছে কোৱাচোন
ঘৰত মোৰ মা আছে, মোৰ বা এজনী আছে আৰু মোৰ দাদা। মোৰ এজনী বা বিয়া হৈছে। আচ্ছা আচ্ছা। সো মই আৰু বা ইয়াতে থাকো ইয়াৰ ঘৰত, গুৱাহাটীৰ ঘৰত। দাদা আৰু মা তাত থাকে। দাদা আৰু মা গাঁৱত থাকে। সেইখন ঘৰ একদম বেলেগ ধৰণৰ হ'ব তোমাৰ গৈ থাকো আৰু মাজে মাজে। সৰুকালটো ডাঙৰ হৈছে তাতে। আৰু সমীৰ এতিয়া একদম ব্যস্ত হৈ আছা কাৰণ তোমাৰ শ্বুটিঙো চলি আছে, তাৰ উপৰি তোমাৰ এইটো যিটো অনুষ্ঠান তুমি আৰম্ভ কৰিছা সেইটো চলাই থাকিব লগা, আৰু এনেকুৱা এটা অনুষ্ঠান আৰম্ভ কৰিছা যিটো তুমি এৰিব নোৱাৰি। একদম মানে থাকিবই লাগে আৰু যিকোনো সময়তে, মানে এৰাটোৱে টান। কাৰণ তুমি ৰেষ্টুৰেণ্ট এৰিব নোৱাৰা। একদম এৰিব নোৱাৰি। আৰু তুমি নিজেও কৈছা যে তুমি নিজে বনোৱা। গতিকে কেতিয়াবা অসুবিধাৰ সন্মুখীন নোহোৱা নেকি? অসুবিধাটো হয়, শ্বুটিং থাকিলে অলপ সমস্যা হয়। আৰু মই যিজন কুক ৰাখিছোঁ খুবেই ভাল, আৰু তেখেতকো মানে মই শিকাই দিছোঁ যে বস্তুটো কেনেকৈ কি কৰিব লাগে। মই নাথাকিলেও তেখেতে আজিকালি লাহে লাহে কৰি ল'ব পাৰিছে। যিখিনি মই বনাওঁ সেইখিনি তেখেতে এতিয়া লাহে লাহে বনাব ষ্টাৰ্ট কৰিছে আৰু খুব ভালেই বনাইছে। গতিকে সেইটো সাহসতে আজি শ্বুটিঙো কৰিছোঁ আৰু তোমাৰ ইয়াতো আহিছোঁ। নাই, মই তোমাক সঁচাই কৈছোঁ, কেনেকুৱা সিদ্ধান্ত, মই তোমাক মই একদম প্ৰমিছ কৰিছোঁ যে মই তোমাক একদম টেষ্টি গাহৰি মাংস খুৱাইহে এৰিম। টেষ্টি হ'ব, যি ধুনীয়া স্মেল এটা স্মেলটো ভাল লাগিছে। এইটো তলত নমাই থওঁ। আৰু এতিয়া মই কি আনিলোঁ কোৱাচোন? তুমি বাঁহগাজ দিম বুলি কৈছিলা। বাঁহগাজ দিম, এতিয়া এই বাঁহগাজ দিবৰ হৈছে। একদম পুৰা সময় হৈছে বাঁহগাজ দিবলৈ। কি ধুনীয়া ৰঙাইছে, বিৰাট ধুনীয়া লাগিছে। তুমি এতিয়া বাঁহগাজটো আনা, একদম বাঁহগাজ দিব পৰা সময়টো হৈ গৈছে এতিয়া। হয় ন? এতিয়া সময় হৈছে। এয়া তোমাৰ গাজ টেঙা একদম ৰেডি হৈছে। আজি খোৱাহে কথা। মই আকৌ চামুচ এখন লৈ আহোঁ। চামুচ এখন লৈ আহিব লাগিব তুমি। বাহ, বৰ ধুনীয়া গুণাইছে দেই। মলমলাই হৈছে পুৰা। পাকঘৰৰ একদম বাঁহগাজ ধুনীয়া, গোন্ধটোৱে ভাল লাগিছে। এতিয়া তোমাৰ কেনেকুৱা সোৱাদ আহিব? এতিয়া কেনেকুৱা সোৱাদ আহিব? সিদ্ধান্তৰটো এতিয়া তুমিতো একদম নতুন প্ৰজন্মত অভিনেতা বুলিয়ে কওঁ, কাৰণ এতিয়া ভাল কাম কৰি আছা। চিৰিয়েল কৰি আছো, একদম চিৰিয়েল কৰি আছা। এতিয়া আমাৰ ছোৱালীখিনিও বৰ ভাল পায়। এতিয়া প্ৰেমে পৰিছা নে সুধো আৰু ন? একদম সুধিব পাৰি, একদম প্ৰেমে পৰিছা নে বাৰু? একদম মনৰ কথা কৈছা দেই। এতিয়া সি পৰিলেও নাই পৰা বুলি ক'ব, কাৰণ ফেন ফলোয়িংবোৰ এতিয়া ছোৱালীবোৰে যদি দুখ পাই যায় মনত। নাই, মোৰ প্ৰেমিকা আছে। বাৰু তাতকে বেছি নুসুধো বাৰু, কিন্তু প্ৰেমৰ প্ৰস্তাৱবোৰ পোৱা নাই বেলেগ? পাওঁ, নোপোৱা নহয়। ইনষ্টাগ্ৰাম হওক, ফেচবুকত মেছেজ কৰি বহুতে হেৰি কৰে আৰু এইবোৰ আচলতে মৰম আশীৰ্বাদ, সেইবোৰৰ কাৰণে আমি জীয়াই আছো আৰু তেনেকুৱা আৰু। হ'ব দিয়া, শুনমাক ইয়াং ধুনীয়া ছোৱালীবিলাকে আশীৰ্বাদ নিদিয়ে, তোমাৰ মৰমে দিব। সেইটোৱে আৰু। বাৰু কেনেকুৱা লাগে তেতিয়া? ভাল লাগে ন? বহুত ভাল লাগে তেতিয়া। আৰু এনেকুৱা হয়, আৰু ভাল কাম কৰিবলৈ ইচ্ছা যায়, আৰু ভাল কাম কৰিবৰ কাৰণে মন যায় তেতিয়া। আৰু মানে ধৰি লওক আজি মই কিবা এখন চিৰিয়েল কৰিছোঁ, সেইখন চাই মোক কমেণ্ট কৰে যে এইটো ভাল লাগিছে, এইটো বেয়া লাগিছে। ত' আমি সেই তেখেতসকলৰ পৰা শিকিবও পাৰোঁ যে এইটো ভাল হৈছে, এইটো বেয়া, মোৰ লুকটো মই চুলি দীঘল কৰিম নে চুলি কাটিম, তেনেকৈ কমেণ্ট কৰে। আজিকালি জানা, আজিকালিতো ইনষ্টাগ্ৰাম আৰু ফেচবুক আহি গ'ল। আমাৰ তেতিয়া ফেচবুকটো নাছিলে, তেতিয়া অৰ্কুট আছিলে নেকি? আমি যেতিয়া কাম কৰি আছিলো, আৰু তেতিয়া কিন্তু চিঠিটো আছিলে জানা। একদম শেষত এতিয়া মই 20 জলকীয়াটো গ্ৰিটিংছ কাৰ্ডবোৰ আছিলে আগত, চিঠিবোৰ আছিলে। মই কিন্তু বহুত চিঠি পাইছিলো জানা, মানে মন কাদম্বৰী কৰাৰ পাছতে চিঠি পাইছিলো। মই বৰ ধুনীয়া চিঠি পাইছিলো। মোৰ এনেকুৱা এজন অনুৰাগী আছিলে, যিজন অনুৰাগী মই নামটো নাজানো, তেওঁ ক'ৰ হয়, পিঅ' বক্স কৰি পঠিয়াই, ক'ৰ কোনখন ঠাই হয় সেইটোও নাজানো, কিন্তু মোৰ জন্মদিনে হওক বা পূজাই হওক বা এনেকুৱা দিৱালী সময়তে হওক সৰু সৰু উপহাৰ পঠিয়াই, আৰু ইমান ধুনীয়াকৈ চিঠি এখন লিখে, বৰ ভাল লাগে। বহুত ভাল লাগে। মোৰ ক্ষেত্ৰতো তেনেকুৱা হৈছিলে। বৰপেটাৰ এজন শিক্ষক হয় তেখেতে মোৰ মানে চিৰিয়েল চাই ভাল পায়, মোৰ কাৰণে এটা বঁটা গামোচা লৈ আহিছে গুৱাহাটীলৈ। ইমান ভাল লাগে তেনেকে, সঁচাকে বহুত ভাল লাগে। হয় দেই, সেইলৈ আমি আচলতে সমীৰ হৈ গৈছে ন? হৈ গৈছে। বঢ়িয়া, মই একদম খোৱা ৰেডি কৰি দিছো।
মই তোমাক বাতি এটা দিওঁ তুমি কাঢ়ি দিয়া খালি এইটো নিব লাগিব নেকি এটা এইটো আমি নিম নে তুমি নিবা নাই তোমালোকে লৈ আহিলেও একো নাই এখন এই কাপোৰখন এটা কাঢ়ি দিয়া ইয়াতে কাঢ়ি দিওঁ ন কেৰাহীটোৱে লৈ যাব লাগে নেকি কেৰাহীখন লৈ গ'লে একো নাই বিৰাট ধুনীয়া চেণ্ট ওলাইছে ন বঢ়িয়া ওলাইছে ন আজি খাওঁ খাওঁ লাগিছে মোৰ খাওঁ লাগিছে তোমালোকে চাগে ভোক গৈ চাগে কোনোবাখন পালেগৈ নাই নাই সৰহকৈ নাখাবা দেই নাচিব নোৱাৰিবা নহ'লে এতিয়া শ্বুটিং নকৰিব নাই নাই অলপে খাম অলপে খাবা হৈছে ধুনীয়া হৈছে ন জলকীয়া আছে নেকি চাওঁ নিশ্চিতা মই ইয়াত হেৰি কৰি দিলোঁ তুমি পানী অকণ কাঢ়ি দিলোঁ ইয়াতে পানী অকণ ঢালিব পাৰা অঁ কেৰাহীটো নমাই দিওঁ নেকি অঁ কেৰাহীখন নমাই থৈ দিব পাৰা কেৰাহীটো নমাই থৈছোঁ গধুৰ আছে দেই লোহাৰ কেৰাহী এইটো দাঙি নিব পাৰিবনে মই লৈ লওঁ লৈ লোৱা দাঙি নিবতো পাৰিমেই কিন্তু তুমি লৈ লোৱা মই লৈ আহিব পাৰিম আইয়া অঁ মুঢ়াকেইটা লাগিব নহয় তাতে বা মই একো কৰিবলগীয়া হোৱাই নাই দেখোন এনেই মুঢ়া চুঢ়া আচলতে অনাৰ মানে কামটো মোৰ আমি আৰু এইটো মই সলনি কৰি দিওঁ আচ্ছা মোৰ অতিথি মুঢ়া আচ্ছা বহক ধন্যবাদ মই বৰ ধুনীয়াকৈ বনাইছোঁ খাব এদিন ৰ'ব হাতটো ধুবলৈ কিবা এটা ব্যৱস্থা হাতটো ধুই এইটো কি হয় এইটো আচাৰ এইটো সৰিয়হৰ কাচুন্দি আছে কাচুন্দি দিছে আৰু লগতে আচাৰটো কি এইটো এইটো আচাৰ নহয় এইটো হেৰি হয় মাছৰ পেটু মাছৰ পেটু অকণ দিছোঁ মাছৰ পেটু ইমান ধুনীয়া লাগিছে দেখিবলৈ একদম আচাৰৰ নিচিনা লাগিছে আচাৰ নিচিনা লাগিছে ন বা চাটনি নিচিনা লাগিছে মাছৰ পেটু হয় আচলতে আচ্ছা এতিয়া হাতটো ধুবলৈ মোক কিবা এটা মই দি আছোঁ হাতটো ধুবলৈ 2 কেজি দি আছোঁ ভোকটোতো তামাম লাগিছে দেই একদম কাম কৰি ইমান দেৰি আৰু ইমান ধুনীয়াকৈ বনাইছে আপুনি বনাইছে মানে ৰখি থাকিব নোৱাৰো লাগিছে এইটো এটা হাতটো ধুই থেংক ইউ ধন্যবাদ মোৰ নৰখুতেই আৰু ৰ'বা নাই নাই ইয়াৰ আগত এটা পৰ্ব আছে সৰু হয় নেকি ৰ'বা মই পৰ্ব আছে মোৰ পাৰা নাই তোমালোকে শ্বুটিং কৰি আছিলা তাৰ মাজতে মই তোমালোকক মিছা কথা কৈ মাতি দিলোঁ খোৱাও বনোৱালোঁ কথাও পাতিলোঁ গতিকে মোৰতো বৰ ধুনীয়া হৈ গ'ল অনুষ্ঠানটো গতিকে তোমালোককতো মই তেনেকৈ পঠিয়াব নোৱাৰোঁ গতিকে যিহেতু আজি এই অনুষ্ঠানটো চিষ্টাৰ মছলাই গোটেই অনুষ্ঠানটো কৰিছে সেইকাৰণে চিষ্টাৰ মছলাৰ তৰফৰ পৰা আমি মানে চিষ্টাৰ মছলা আৰু লগতে মোৰ পাকঘৰৰ পৰিয়ালৰ তৰফৰ পৰা এটি সৰু উপহাৰ আমি আমাৰ অতিথিক দিওঁ বহিলো নাই একো নাই আৰু সিদ্ধান্ত থেংক ইউ বহি লোৱা আৰু মই বহি লওঁ আৰু যিহেতু আজি আমি গোটেই খাদ্যখিনি চিষ্টেম মছলাৰে বনাইছোঁ গতিকে আমাৰ দৰ্শকসকলক কিবা ক'ব দেখিছা আমি যিহেতু আপুনি মানে তুমি ব্যৱহাৰ কৰিছা চিষ্টাৰ মছলা সঁচাকৈ খুব ধুনীয়া মছলা তাৰমানে মই মোৰ ৰেষ্টুৰেণ্টত ইউজ কৰি আছোঁ মানে অকণমান দিলেই মানে যিখিনি খাদ্য বনোৱা হয় খুব ধুনীয়া সোৱাদ হয় খুব ধুনীয়া হয় আৰু ভাল লাগিলে আজি সেই শ্বুটোলৈ আহি ভাল লাগিল আৰু আমাৰ দৰ্শকসকলক কিবা ক'বা হয় অনুষ্ঠানটোলৈ আহি কেনেকুৱা লাগিল অনুষ্ঠানটোত আহি মোৰ সঁচাকৈ বহুত ভাল লাগিছে আৰু ইমান ধুনীয়াকৈ বনাইছে আপুনি মোৰ খাবলৈ মন গৈ আছে প্ৰথম কথা আৰু চিষ্টাৰ মছলা চিষ্টাৰ মছলালৈ বনাইছে আৰু বেছি সোৱাদ আহিছে এনেকুৱা লাগিছে মোৰ ইমান ধুনীয়া চেণ্ট ওলাইছে খাওঁ লাগি আছে আপুনি জুহাললৈ আহি কেনেকুৱা লাগিলে সঁচাকৈ মোৰ ভাল লাগিছে ইয়ালৈ আহি মানে আমাৰ আজি ছাৰপ্ৰাইজ ভিজিট
হোৱাৰ নিচিনা হ'ল ন কষ্ট দিলে তুমি ন? মাতি দিলা কষ্ট একো তেতিয়াহ'লে কষ্ট কিন্তু নহয়, ইমান ভাল ভাল লাগিলে লাগিছে আমি ইমান দিনভৰ কষ্ট কৰি আছোঁ যদিও মানে ইয়ালৈ বনাই মেলি কোনো মানে অসুবিধা পোৱা নাই আমি মানে ভালে লাগিছে এনজয় কৰিছোঁ তোমাৰ লগত এতিয়া গৈ পেলাই আকৌ কাম আৰম্ভ মানে। আকৌ গৈ কাম আৰম্ভ কৰিম গৈ তাকে আমাৰতো শ্বুটিংবোৰ দিনে ৰাতিয়ে চলিয়ে থাকে ন সেইটোৱে মই বাঢ়ি দিওঁ ধুনীয়াকৈ আৰু কি আছে বঢ়িয়া পাৰিছোনে মই লৈ লওঁ সঁচাকৈ আজি খুব ভাল লাগিলে দেই ইয়ালৈ আহি আচ্ছা দালি অকণমান দিওঁ নেকি দালি দিয়া দালি অকণমান দি দিয়া। অকণমান দালি দি দিলে হ'ল আমি এনেকুৱা ধৰণৰ একদম যেতিয়া সোৱাদ লগা কিবা পাওঁ নহয় এতিয়া দালি চালি পাহৰি যাওঁ দালি ভাজি পাহৰি যাওঁ হয় নহয় বাছ হৈ যাব তুমি ইমান ধুনীয়াকৈ বাঢ়ি আছা কেতিয়া খাওঁ লাগি আছে একদম আৰম্ভ কৰি দিয়ে এতিয়া তুমি লোৱা একেলগে আমাৰ দৰ্শকসকলেও আজি এটা ধুনীয়া ব্যঞ্জন শিকিলে আৰু সেইটো হৈছে গাহৰি মাংস মছলা দি পেলাই আৰু বাঁহৰ গাজ দি আচলতে বাঁহৰ গাজ দি মছলা গাহৰি মাংস মছলা মছলা গাহৰি মাংস মানে আচলতে জেনেৰেলি নবনাই মছলা দি পেলাই বইলেই বনাই গাহৰি কিন্তু এইটো মছলা দি বনাইছোঁ আৰু মই ভাবোঁ দৰ্শকে যদি ট্ৰাই কৰে ঘৰত খুব ভাল পাব তাৰমানে আৰু আপোনালোকে ট্ৰাই কৰোঁতে চিষ্টাৰ মছলা ইউজ কৰিব তেতিয়া টেষ্টটো আৰু ধুনীয়া হ'ব আপোনালোকে ট্ৰাই কৰিব পাৰে ঘৰতে আপোনালোকে চেষ্টা কৰিব এবাৰ যিসকলে গাহৰি মাংস খাই ভাল পায় তেওঁলোকে এনেকৈ বনাব পাৰে এটা বেলেগ সোৱাদ এটা আহিব আৰু যিসকলে বনাবলৈ এলাহ কৰে তেওঁ মোৰ ৰেষ্টুৰেণ্টলৈ আহিলে হ'ল দা বেজৰ হলীয়া নিতেৰী তালৈ আহিলেই হ'ল একদম সুন্দৰ এইটো নিচিনা ধুনীয়া এড আৰু ক'তো নাই গতিকে দৰ্শকসকল ধুনীয়াকৈ কৰি দিলে ছবিৰে এতিয়া আপোনালোকৰ ওপৰত কথা যদি বনাবলৈ এলাহ লাগে ৰেষ্টুৰেণ্টলৈ গুচি গ'লে হ'ল বেজৰ হলীয়া নিতেৰী আৰু যদি ঘৰত এবাৰ আপোনালোকে চেষ্টা কৰি চাব পাৰে খুব ধুনীয়া হ'ব এইটো খাবলৈ আচলতে বনাবলৈ একেবাৰে সহজ হয় চাই থাকিব আৰু খুব মৰম পাইছোঁ আপোনালোকৰ পৰা আমি সঁচাকৈ খুব আমি আপ্লুত আৰু কৃতজ্ঞ আপোনালোকৰ ওচৰত যে আপোনালোকে আমাৰ এই অনুষ্ঠানটো এনেকৈ আঁকোৱালি লৈছে আজি সঁচাকৈ ভাল লাগিলে সিদ্ধান্ত তুমি ইমান ব্যস্ততাৰ পাছত হৈও ব্যস্ততাৰ মাজত তুমি আহিছা সমীৰ তুমি আহিছা সঁচাকৈ ধন্যবাদ জনাইছোঁ আৰু আমাৰ দৰ্শকসকলক ধন্যবাদ জনাইছোঁ চাই থাকিব আমাৰ এই DY365ৰ বিশেষ অনুষ্ঠান চিষ্টাৰ মছলা প্ৰেজেন্স মোৰ পাকঘৰ আৰু এতিয়া সময় হৈছে আমাৰ খোৱাৰ কাৰণ ইয়াত আমি কোনো ৰৈ থাকিব পৰা নাই আৰু এইখিনি মাছৰ পেটৰ কাচুন্দি আছে আৰু আৰম্ভ কৰোঁ আৰু ন একদম মই কিন্তু দালি চালি নলওঁ দেই মই একদম চিধা চিধি মাংস এপিচ দি পেলাই আৰম্ভ কৰি দিওঁ বাহ বৰ ধুনীয়া ভাল হৈছে ন বৰ ধুনীয়া বনাইছে ধন্যবাদ খুব ভাল হৈছে জানা একদম মানে সাংঘাতিক ধুনীয়া হৈছে অপূৰ্ব হৈছে খাবলৈ থেংক ইউ বিৰাট ভাল হৈছে মই কিন্তু সঁচাকৈ বাঁহ গাজ দিয়া মই গাহৰি মাংস খাইছোঁ কিন্তু মই এনেকৈ মছলা দি পেলাই খাই পোৱা নাছিলোঁ মই খোৱা নাছিলোঁ খুব সোৱাদ আৰু আটাইতকৈ ভাল হৈছে কিয় কোৱাচোন খৰিৰ জুইত গৃহিণীৰ আখলত গোন্ধে মনে মলাই গৃহিণীৰ আখলত